মই মোবাইল চাই থাকোঁতে এই ভিডিঅ'টো মোৰ সন্মুখত আহিল আৰু এই ভিডিঅ'টো চাই মই মাইণ্ড কৰিলোঁ যে দাদাজনে যি কথা কৈছে একদম সত্য কথা কৈছে আৰু দাদাজনে কি কথা কৈছে সকলোৱে চাই লোৱা। আজি এনেকুৱা লাগিছে যেন জুবিন অনুৰাগীবিলাক শুই গ'ল এতিয়া। আজি নাই, জুবিন অনুৰাগী নোহোৱা হৈ গ'ল এতিয়া, হঠাৎ নোহোৱা হৈ গ'ল। বেলেগ বেলেগ বিষয়বিলাক আহিলে জুবিন অনুৰাগীসকলক আমি আকৌ ক'ব বিচাৰিছোঁ, জুবিন ফেন ক্লাবক আমি ক'ব বিচাৰিছোঁ, চৰকাৰে যিয়ে নকৰক কিয়, যোনে যিয়ে নকৰক কিয়, যিয়ে পৰিৱেশ নাহক কিয়, জুবিনৰ ন্যায়ৰ কাৰণে আমি সদায় লাগি থাকিব লাগিব, আমি সদায় আগুৱাই লাগিব। যিসকল মানুহে ফেচবুকত এক্টিভ হৈ আছে, ছ'চিয়েল মিডিয়াত এক্টিভ হৈ আছে, আমি তেখেতসকলক অনুৰোধ কৰিছোঁ যে এইটো এটা সোণালী দাদাজন সুযোগ। একদম সঁচা কথা কৈছে। হয়, জুবিন অনুৰাগীবোৰ ক'ত এতিয়া? আমাৰ জুবিনদাৰ অনুৰাগীবোৰ ক'ত গ'লা তোমালোকে হা? জুবিনদাকতো সকলোৱে পাহৰি গ'লা নেকি? পাহৰি গ'লে নহ'ব। এতিয়া সকলোৰে মুখত খালি হিন্দু মুছলিম, হিন্দু মুছলিম। হিন্দু এটা ক'ব বা মুছলিমে এটা ক'ব, তাৰপিছত আকৌ মুছলিমে এটা ক'ব, হিন্দুৱে এটা ক'ব, মুছলিমে হিন্দুৰ কটি দি বা দিব, হিন্দুৱে মুছলিমৰ কটি দি বা দিব। যিমান বেয়া ভাষা সিমান ইউজ কৰিব। মানে এতিয়া বৰ্তমান ভাইৰেলটো এইটোৱে চলছে ন, হিন্দু মুছলিম। আমিতো সকলোৱে কণ্টেণ্ট ক্ৰিয়েটাৰ হয়নে নাই? যোনটো ভাইৰেল চলে আমি এইটোহে ক'ম, এইটোহে ভিডিঅ' বনাম, নহ'ব। এতিয়া যোনে যোনে ভিডিঅ' বনাব পাৰা সিহঁতে ভিডিঅ' বনোৱা, যোনে ভাল ভিডিঅ' বনাব পাৰা সিহঁতে ভাল ভিডিঅ' বনোৱা জুবিনদাক লৈ কেনে, যোনে ভাল কমেণ্ট কৰিব পাৰে সিহঁতে জুবিনদাক লৈ কেনে সজাই পৰাই ধুনীয়া কমেণ্ট কৰা, আৰু যোনে একোৱেই কৰিব নোৱাৰা সিহঁতে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখা। খালি বাহিৰত ওলাই যায় মাৰা মাৰি, আন্দোলন, ইয়াৰ ঘৰ জ্বলাই দিয়া, এইবোৰ কৰিলে জুবিনদাই ন্যায় নাপায়। এইবোৰ কৰিব নালাগে। এনেকৈ কৰি কেনে এই যোনে এতিয়ালৈ জুবিনদাক ন্যায় দিয়া নাই বা দিব পাৰিও দিয়া নাই নাজানো, তাৰ মাথাত সোমাই দিয়া যে আমি এতিয়ালৈ জুবিনদাক পাহৰা নাই আৰু জুবিনদাক আমি কেতিয়াও নাপাহৰোঁ। জুবিনদাক ন্যায় দিব লাগিব, মানে লাগিবই, লাগিবই আমাক। এখানে সকলোৱে লিখিবা জাষ্টিছ ফৰ জুবিন গাৰ্গ। আমাৰ জুবিনদাক জাষ্টিছ লাগিব তো লাগিবই। জুবিনদাক সকলোৱে নাপাহৰিবা আৰু এই দাদাটোৰ কথা মনত ৰাখিবা প্লিজ।